কৈছিল সেয়াই হৈ আছে। কি এইবিলাক? আৰু আপুনি কেনেকৈ জানিলে মোৰ লগত এইবিলাক হ'ব বুলি? মোক সকলো খুলি কওক না প্লিজ। সকলো কথা মই তোমাক কেনেকৈ ক'ম? মই নিজেই নাজানো। মাথো এটা কথাই ক'ম, এইবোৰৰ প্ৰথম ভুক্তভোগী মোৰ ছোৱালীজনী। আৰু এতিয়া তুমি। মোৰ ছোৱালীৰ মই জীৱন বচাব নোৱাৰিলোঁ, কিন্তু এইটো সত্য যে মোৰ ছোৱালীৰ মৃত্যুৰ ৰহস্য মই উলিয়ামেই। মই এতিয়া কি কৰোঁ? মই তোমাক সেইদিনা লগ পায়েই গম পাইছোঁ, তুমি প্ৰয়োজনতকৈ বেছি সহজ সৰল। সলনি হোৱা, অন্ততঃ নিজৰ বাবে। বাকী মই আছোঁ তোমাৰ লগত। আপুনিয়ে নহয় জানো এইখন ঘৰৰ নতুন? হয়। মাই চেল্ফ মানে মই হিৰণ্য, এইখন ঘৰৰ হ'বলগীয়া। এক্সকিউজ মি, চাহ একাপ নোখোৱাব জানো? আপুনি বহক, মই আনিছোঁ। ঐ, তই যে ইয়াত সদায় সদায় আহি বহি থাকহি, তোৰ কাৰণে আজি মোৰ কিমান কাম নষ্ট হৈছে তই গম পাইছনে? কিবা এটা কৈ আছোঁ শুনিছনে? কিবা এটা কৈ আছোঁ শুনিছনে? কিয় ইয়াত আহি বহি থাক? ভাল লাগে মোৰ ইয়াত। ইয়াত মোক ডিষ্টাৰ্ব দিব পৰা কোনো নাই। কোনে তোক ডিষ্টাৰ্ব দি থাকে? তইহে আমাক ডিষ্টাৰ্ব দি আছ। আৰু শুন, এনেকৈ প্ৰাকৃতিক দৃশ্য চাই থাকিবলৈ ঘৰৰ পৰা ইমান দূৰত আহি কষ্ট কৰি থকা নাইতো। কিয় তেনেকৈ কৈছ? তইতো মোৰ ভাল বন্ধু। ভাল বন্ধু সেইকাৰণে কৈছোঁ, য'ত মনোযোগ দিব লাগে তাত দে। তই এইবিলাক কথাত মোৰ ঘমাই নাথাকিবি। তোক দেখোন মই সকলোবোৰ কথা কৈছোৱেই। তই কৈছ, কিন্তু মই বিশ্বাস কৰা নাই। চা প্ৰণয়, সময়বোৰ কিন্তু গৈ আছে। এনেকৈ আৰু কিমান সময় বৰবাদ কৰিবি? হা, এনেকৈ যদি তই সময় বৰবাদ কৰি থাক, এদিন কিন্তু তই অকলশৰীয়া হৈ পৰিবি। কোনো নাথাকিব তোৰ ওচৰত। নিজৰ ফালে এবাৰ চা আৰু নিজকে প্ৰশ্ন কৰ, তই যিবোৰ কথা কৈ থাক সেইবিলাক যদি তোক আনে ক'লেহে তই জানো বিশ্বাস কৰিলিহেঁতেন? সেইকাৰণে ময়ো নকৰোঁ। চা প্ৰণয়, বন্ধু হিচাপে মই তোক ভাল পাওঁ। ইমান বছৰে মই তোৰ লগত আছোঁ। তোৰ পিছত যদি তোৰ কথা কোনোবা বেয়াকৈ কয়, তোক ঠাট্টা কৰে, মই কষ্ট পাওঁ। অলপ প্ৰেক্টিকেল হ প্ৰণয়। আৰু শুন, মই তোক কাইলৈ এজন মানুহৰ ওচৰলৈ লৈ যাম। কোন? আছে এজন মানুহ, যিয়ে তোৰ এই ভ্ৰমবোৰ নাইকিয়া কৰিব। ভ্ৰম? ভ্ৰম নহয়, ভ্ৰম নহয়। শুনিছনে তই? সেইবোৰ একেবাৰে ভ্ৰম নহয়। ভ্ৰম হ'বই নোৱাৰে। তহঁতে শুনিছনে নাই? শুনিছনে সকলোৱে? এইবোৰ ভ্ৰম নহয়। ভ্ৰম হ'বই নোৱাৰে। তহঁতে ঋষি, ঋষি শুনচোন। তই যলৈকে কোৱা তালৈকে যাম ঋষি। তই ঘূৰি আনা ঋষি।
তই জলকে ক মই গুচি যাওঁ ঋষি মই গুচি যাওঁ ঋষি ক কিয় মাতিছিল মোক পুৰণা বন্ধু দৰকাৰ হৈছে আমি বন্ধু আছিলোহে কিন্তু এতিয়া নহয় প্লিজ ঋষি বৰ্ণালীও মোক এৰি গ'ল বৰ্ণালীৰ লগত যি হৈছে সেয়া তোৰ কাৰণে হৈছে জানো কিন্তু মই এতিয়া কি কৰোঁ কওঁ বৰ্ণালীৰ লগত যি হৈছিল এতিয়া সুকন্যাৰ লগতো হ'বলৈ ধৰিছে মই কেনেকৈ নিয়ন্ত্ৰণ কৰোঁ সেই অদৃশ্য শক্তিবোৰক কবিৰাজ শৰ্মা তাত নোযোৱা হ'লি কিয় মই পাগল হোৱা নাইতো যে ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাই থাকিম মোক এজন ভাল তান্ত্ৰিক লাগে যিয়ে এইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰে প্লিজ নাযাবি তোক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ এইবিলাক একো নাই তই নিজৰ চিকিৎসা কৰা তই বুজি কিয় পোৱা নাই 20 বছৰ ধৰি এজন মানুহৰ ভুল হ'ব নোৱাৰেতো বুজি তই পোৱা নাই আৰু তোক বুজাবও নোৱাৰি তই মোক আৰু ফোন নকৰ যদি তই কেতিয়াবা বুজি পাৱ মোৰ যদি সহায় লাগে তেতিয়া মোক পাবি কিন্তু এই ভূত প্ৰেতৰ কাহিনী শুনাবলৈ তই মোৰ ওচৰত নাহিবি মা কোৱা কোনোবা এজন আহিছে কোন আহিছে হ'বলগীয়া বুলি কৈছে নামটো হিৰণ্য অঁ চাহ খাব বোলে জোঁৱাই যোৱা দিয়াগৈ মই চাহ উঠাই থৈ আহিছোঁ শুনাচোন তেওঁ মোৰ হ'বলগীয়া অতি মৰমৰ একমাত্ৰ জোঁৱাই গতিকে চাহকাপ ভালকৈ বনাবা হ'ব যোৱা কিবা খবৰ পালেনে নাই কিন্তু তেখেতে এইটো স্বীকাৰ কৰিছে যে প্ৰণয়ে তেওঁৰ ওচৰত চিকিৎসা কৰিবলৈ যোৱাটো সঁচা কিন্তু সেই বিষয়ে তেওঁ আৰু একো ক'ব নিবিচাৰিলে তেনেহ'লে কি কৰিব এতিয়া তাকেই ভাবিছোঁ সুকন্যাই ফোন কৰিছিল কি সুধিছিল তাইৰ লগতো হেনো এইবোৰ হ'ব ধৰিছে নাই ডাক্তৰজনৰ মুখৰ পৰা আমি কথাবোৰ উলিয়াবই লাগিব তেওঁৱেই এতিয়া আমাৰ একমাত্ৰ ভৰসা অ' আহা 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 দিয়া
শুনাচোন কি হ'ল বহা আকৌ ঘৰলৈ নতুনকৈ সদস্য আহিছে ভালদৰে চাহ চিনাকি হৈ লওঁ আহা বহা আৰে তুমি কেতিয়া আহিলা হ'ল অলপ সময় এই বৌৰ হাতৰ চাহৰ সোৱাদ লৈ আছিলোঁ আপোনালোকে কথা পাতক মই আহিছোঁ তুমি হঠাতে আহিলা যে ফোন এটা নকৰিলা কিয় নাই এইফালে আহিছিলোঁ মন গ'ল সোমাই দিলোঁ অহাৰ কাৰণে বেয়া পাইছা নেকি বেয়া কিয় পাম কোৱাচোন কিয় আহিলা আহিলোঁ আৰু আচ্ছা আজি পিছে গৰীবৰ ঘৰলৈ কিয় বা আগমন ঘটিলে ঐ নে কি ঘৈণীৰ লগত কাজিয়া লাগি আহিছ তই মোক এটা কথা কচোন তই মোক ইমান বছৰৰ পৰা পাইছ মই কি পাগল নেকি ধৰি ল তোক মই 6-7 বছৰৰ পৰা জানো কিন্তু হঠাৎ কোনোবা এজনে আহি কৈ দিয়ে যে তই বাস্তৱত নাই মোৰ মনৰ ধাৰণা সেইটো মই কি মানি ল'ম নেকি ছাৰ অ' ঋষি আহা 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 বহা ছাৰ ভালনে আপোনাৰ অঁ আছোঁ দিয়া চলি এই কোৱাচোন তোমাৰ এই বন্ধুজন প্ৰণয়ৰ খবৰ কি সি এতিয়া মোৰ বন্ধু নহয় ছাৰ কিমান বুজাই পঢ়াই তাক আপোনাৰ ওচৰলৈ লৈ আহিছিলোঁ কিন্তু নাই তাৰ বেমাৰটোতো ঘৈণীয়েকজনীকো পালে মানে আগৰজনীক এতিয়া বোলে নতুনজনীকো লম্ভিছে বাৰু কিনো কৰিবা তুমি বন্ধু হিচাপে তুমি যিমানখিনি পাৰা এজ এ ফ্ৰেণ্ড কৰিলা তেওঁ নুশুনিলে এতিয়া সেইটো তেওঁৰ প্ৰব্লেম বহা মই তোমাৰ কাৰণে চাহ বনাব দিওঁ আৰে এইবোৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ তই এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি থাকিলে মই ক'বলৈ বাধ্য হ'ম যে তই পাগল আৰে কি হৈছে মোক ক মই জানো যে মই নজনাকৈ কিবা এখন মহাভাৰত হৈ আছে মই তোৰ ওচৰত কথাখিনি ক'বৰ কাৰণে আহিছোঁ কিন্তু প্ৰথমে শুনিবি তাৰ পিছত ডিচিশ্যন ল'বি আৰে হ'ব দে ক শুন তেতিয়াহ'লে যিদৰে পৃথিৱীৰ প্ৰতিজোপা গছ ভিন্ন ঠিক তেনেদৰে প্ৰতিজন মানুহো ভিন্ন মই যিদৰে চিন্তা কৰোঁ আনেও তেনেকুৱা চিন্তাধাৰা ৰখাটোৱে উচিত বুলি ভবাটো ভুল এটা বিষয়ৰ ওপৰতে ভিন্নজনৰ ভিন্ন মত হ'ব পাৰে